তিনিচুকীয়া জিলাৰ পৰা কোনে স্থান লাভ কৰিব মন্ত্ৰীসভাত? ৰূপেশৰ ভাগ্যত কি আছে? তিনিচুকীয়া জিলাৰ মান সন্মান বুলিলে আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ স্বাভিমানেই মূল বিষয়। মৰাণসকলৰ স্বাভিমানৰ প্ৰতি সন্মান জনাই নতুন অসম মন্ত্ৰীসভাত স্থান দিব বুলি হৈছে সৰব চৰ্চা। বিশেষকৈ তিনিচুকীয়া জিলাৰ ৬ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়কসকলৰ ভিতৰত শদিয়া সমষ্টিৰ পৰা বলিন চেতিয়া আৰু ডিগবৈৰ পৰা চুৰেণ ফুকন নিৰ্বাচিত হৈছে। পিছে কাৰ কপাল ফুলিব? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত আদিবাসী চাহ জনগোষ্ঠীয় তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণে লাভ কৰিছিল মন্ত্ৰিত্ব। পৰৱৰ্তী সময়ত মন্ত্ৰীসভা সাল সলনি ঘটোৱাত ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাই কিষাণৰ স্থানত স্থলাভিষিক্ত হয়। পিছে আকৌ কিষাণ অথবা গোৱালাৰ কপাল ফুলিব নে নুফুলে সেয়া সময়েহে ক'ব। চৰ্চা হৈছে পঞ্চমবাৰলৈ বিধানসভালৈ বিধায়ক ৰূপে শদিয়াৰ পৰা নিৰ্বাচিত হোৱা বলিন চেতিয়াৰ নাম। উজনি অসমৰ তিনিচুকীয়া জিলাৰ আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ জ্যেষ্ঠ বিধায়ক বলিন চেতিয়া। বিগত সময়তো আদিম ভূমিপুত্ৰ জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰা বলিন চেতিয়াক মন্ত্ৰিত্বৰ দাবী কৰি আহিছে মৰাণ সংগঠনসমূহে। এইবাৰ বহু প্ৰত্যাহ্বান নেওচি শদিয়াত নিজৰ দুৰ্গ অক্ষত ৰাখিবলৈ সক্ষম হোৱা বলিন চেতিয়াক নতুন মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিব নে নকৰে তাক লৈ চৰ্চা কৰিছে জনগোষ্ঠীটোৱে। তিনিচুকীয়া জিলাৰ পৰা ইয়াৰ আগে প্ৰয়াত ৰামেশ্বৰ ধানুৱাৰে অভিলেখ সৃষ্টি কৰি ষষ্ঠবাৰলৈ ডিগবৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। একেদৰে ইতিহাসৰ সূচনা কৰি পোনপ্ৰথমবাৰৰ বাবে আদিবাসী চাহ জনগোষ্ঠীৰ নেতা প্ৰাক্তন মন্ত্ৰী তথা যোৱাটো কাৰ্যকালৰ তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণে নৱগঠিত মাকুম সমষ্টিৰ পৰা নিৰ্বাচিত হয়। তিনিচুকীয়া জিলাৰ পৰা কোনে স্থান লাভ কৰিব মন্ত্ৰীসভাত? ৰূপেশৰ ভাগ্যত কি আছে? তিনিচুকীয়া জিলাৰ মান সন্মান বুলিলে আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ স্বাভিমানেই মূল বিষয়। মৰাণসকলৰ স্বাভিমানৰ প্ৰতি সন্মান জনাই নতুন অসম মন্ত্ৰীসভাত স্থান দিব বুলি হৈছে সৰব চৰ্চা। বিশেষকৈ তিনিচুকীয়া জিলাৰ ৬ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়কসকলৰ ভিতৰত শদিয়া সমষ্টিৰ পৰা বলিন চেতিয়া আৰু ডিগবৈৰ পৰা চুৰেণ ফুকন নিৰ্বাচিত হৈছে। পিছে কাৰ কপাল ফুলিব? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত আদিবাসী চাহ জনগোষ্ঠীয় তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণে লাভ কৰিছিল মন্ত্ৰিত্ব। পৰৱৰ্তী সময়ত মন্ত্ৰীসভা সাল সলনি ঘটোৱাত ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাই কিষাণৰ স্থানত স্থলাভিষিক্ত হয়। পিছে আকৌ কিষাণ অথবা গোৱালাৰ কপাল ফুলিব নে নুফুলে সেয়া সময়েহে ক'ব। চৰ্চা হৈছে পঞ্চমবাৰলৈ বিধানসভালৈ বিধায়ক ৰূপে শদিয়াৰ পৰা নিৰ্বাচিত হোৱা বলিন চেতিয়াৰ নাম। উজনি অসমৰ তিনিচুকীয়া জিলাৰ আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ জ্যেষ্ঠ বিধায়ক বলিন চেতিয়া। বিগত সময়তো আদিম ভূমিপুত্ৰ জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰা বলিন চেতিয়াক মন্ত্ৰিত্বৰ দাবী কৰি আহিছে মৰাণ সংগঠনসমূহে। এইবাৰ বহু প্ৰত্যাহ্বান নেওচি শদিয়াত নিজৰ দুৰ্গ অক্ষত ৰাখিবলৈ সক্ষম হোৱা বলিন চেতিয়াক নতুন মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিব নে নকৰে তাক লৈ চৰ্চা কৰিছে জনগোষ্ঠীটোৱে। তিনিচুকীয়া জিলাৰ পৰা ইয়াৰ আগে প্ৰয়াত ৰামেশ্বৰ ধানুৱাৰে অভিলেখ সৃষ্টি কৰি ষষ্ঠবাৰলৈ ডিগবৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। একেদৰে ইতিহাসৰ সূচনা কৰি পোনপ্ৰথমবাৰৰ বাবে আদিবাসী চাহ জনগোষ্ঠীৰ নেতা প্ৰাক্তন মন্ত্ৰী তথা যোৱাটো কাৰ্যকালৰ তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণে নৱগঠিত মাকুম সমষ্টিৰ পৰা নিৰ্বাচিত হয়। নিউজ ডেস্ক ৰিপৰ্ট বাৰ্তা।